এই দোস্ত 1923 চন যি সময়ত ভাৰত ইংৰাজৰ স্বাধীনত আছিল, যি সময়ত অসমৰ ৰাজধানী শ্বিলঙত আছিল, সেই সময়ত চাগে আপোনাৰ ককাৰ বয়স হওক বা ককা জন্মই হোৱা নাছিল চাগে কিছুমানৰ, বা জন্ম হ'লেও এই সৰু সৰু বাবু মাইনাকেইটামান বয়সৰ আছিল আপোনাৰ ককা। সেই সময়তে এইখন স্কুল স্থাপিত হৈছিল আৰু আজি সেই স্কুলখনৰ 100 বছৰ হ'ল। তো এখন চৰকাৰী স্কুলৰ কাৰণে 100 বছৰ অতিক্ৰম কৰা বহুত ডাঙৰ কথা। আৰু এই সুখত আজি ওচৰে পাজৰে যিমান গাঁও আছে সকলোকে ভাত খোৱা হৈছে স্কুলত তৰফৰ পৰা। মোকো দিলে গুটি উবলি 100 বছৰ। আৰু এই স্কুলখনৰ প্ৰথম হেড ছাৰ আছিল এখেতৰ কোনো ফটো নাই, এটা আঁকা ফটো এটা এনেকুৱা ইমাজিনেশ্যন কৰি। তো এখেতৰ পৰা স্কুলখন আৰম্ভণি। দ্বিতীয় হেডমাষ্টাৰ আহিল, তাৰপিছত তৃতীয়, তাৰপিছত চতুৰ্থ। তো আজি যিমান মানুহ আহিছে ইয়াত ডেকা বুঢ়া বুঢ়ী সকলো ছাত্ৰ ছাত্ৰী আছিল ইয়াৰ স্কুলৰ। সব ছাত্ৰ ছাত্ৰী এইবিলাক আমাৰ চবতে ছাত্ৰ ছাত্ৰী লগ লাগিছে। এতিয়া গোটেই গাঁওবাসী স্কুলখনৰ চাৰিওফালে ঘূৰিব, শোভাযাত্ৰা কৰিব। তো এই আছিল 100 ইয়াৰ্ছ হেপী বাৰ্থডে অফ চৰাইমাৰী প্ৰাথমিক বিদ্যালয়।